চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি বিভিন্ন সময়ত শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বিভিন্ন অভিযোগ উত্থাপন হৈ অহা দেখা পোৱা যায়। এনে ক্ষেত্ৰত চিপাঝাৰৰ এখন প্ৰাথমিক বিদ্যালয়ে ব্যতিক্ৰমী ৰূপত উজলি উঠা দেখা গৈছে। চিপাঝাৰৰ চকিয়াপাৰা প্ৰাথমিক বিদ্যালয়ত আমি উপস্থিত আছোঁ। এই প্ৰাথমিক বিদ্যালয়খনৰ এক বিশেষ বৈশিষ্ট্য হ'ল ইয়াতে শিক্ষকসকলে বহুদিনৰ পৰা ইয়াতে এটা সংগ্ৰহালয় স্থাপন কৰিছে, য'ত নেকি অসমৰ বহুতো হেৰাই যাব ধৰা লোকসংস্কৃতিৰ লগত সংপৃক্ত হৈ থকা এসময়ৰ বহু মূল্যৱান সম্পদ তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াতে কিছু হেৰাই যাব ধৰা সমাজ জীৱনৰ পৰা আঁতৰি যাব ধৰা বৰ্তমান দেখা নোপোৱা বিভিন্ন সম্পদ আছে। মই প্ৰথমে দেখাইছোঁ ইয়াতে এটা হোকা আছে, এইটো এটা হোকা, এইটো এটা খুন্দনা আছে আৰু বিভিন্ন সম্পদ আছে। ইয়াতে গৰু গাড়ী, এসময়ত গৰু গাড়ী আৰু ম'হৰ গাড়ীয়েই যাতায়াতৰ সম্বল হিচাপে মানুহে ব্যৱহাৰ কৰিছিল। বস্তু অনা নিয়া, খেতি পথাৰৰ পৰা ধান কঢ়িওৱা, বিভিন্ন সামগ্ৰী কঢ়িওৱা ক্ষেত্ৰত গৰু আৰু ম'হৰ গাড়ী ব্যৱহাৰ কৰিছিল। ইয়াতে এটা চকা, গৰু গাড়ী নে ম'হৰ গাড়ী, ইয়াতে চকা এটা আমি দেখিবলৈ পাইছোঁ আৰু ইয়াতে নাঙল আছে, নাঙল এখন, এটা যঁতৰ আছে আৰু বিভিন্ন সম্পদ আমি ইয়াতে উপস্থিত আছে। প্ৰধান শিক্ষকগৰাকী, তেওঁৰ পৰা আমি জানিবলৈ যত্ন কৰিম ইয়াতে আপোনালোকে কি কি বস্তু সংগ্ৰহ কৰিছে। হয়, আমি এইবিলাক বস্তু প্ৰায় যিখিনি লুপ্তপ্ৰায় বস্তু, সেই লুপ্তপ্ৰায় বস্তুখিনি আমি ইয়াতে সংগ্ৰহ কৰিবৰ কাৰণে যৎপৰোনাস্তি যত্ন কৰিছোঁ আৰু আমি য'লৈকে যাওঁ গ'লে তাত যিকোনো আমাৰ লক্ষ্যত পৰে সেই লক্ষ্যত পৰা বস্তুখিনি আমি ইয়াতে আনি সংগ্ৰহ কৰিছোঁ। আৰু এই সংগ্ৰহিত কৰাৰ আমাৰ উদ্দেশ্য হৈছে এইবিলাক বস্তু আমাৰ বৰ্তমান সময়ত লুপ্তপ্ৰায় হৈছে আৰু সেই লুপ্তপ্ৰায় হোৱাৰ কাৰণে আমি ইয়াতে কষ্ট কৰি হ'লেও ইয়াতে সংৰক্ষণ কৰি ৰাখিছোঁ আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক ইয়াত চিনাক্তকৰণ কৰি দিয়া হৈছে। নিশ্চয়। আৰু কেইবিধমান সামগ্ৰী আমি ND24 দৰ্শকসকলক আমি পৰিচয় কৰাই দিম। এইটো কি পাত্ৰ? এটা পাত্ৰৰ আকৃতি, হেতা, হেতা হয়, আগতে ভাত দিবলৈ পাকঘৰত ব্যৱহাৰ কৰিছিল এখন হেতা। আৰু এইটো জুলুকি, জুলুকি আৰু এটা গুৰুত্বপূৰ্ণ আমি সম্পদ এটা দেখিবলৈ পাইছোঁ, এইখন জাত। এই জাতখনৰে মাহ দলিছিলে, মাহ দলাত এইটো ব্যৱহাৰ কৰিছিলে, এয়া জাত। আৰু এইটো জপা চাগে, পুৰণি কালত বাকচ হিচাপে ব্যৱহাৰ কৰিছিল এইটো জপা। আৰু ঢেঁকীও বৰ্তমান সমাজ জীৱনৰ পৰা আঁতৰি গৈছে। এইটো চেপা, আজিকালি মানুহৰ এইবোৰ কাম কৰিবলৈ সময় নাথাকে। যিহেতু আজি নৱপ্ৰজন্মই এই সামগ্ৰীসমূহ নৱপ্ৰজন্মৰ বাবে একেবাৰে অচিনাকি, এই নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ স্বাৰ্থতে এই বিদ্যালয়খনত শিশুসকলৰ বাবে এনেদৰে তেওঁলোকে সংগ্ৰহ কৰিছে। এক যাদুঘৰৰ লেখীয়াকৈ তেওঁলোকে এই সজাই তুলিছে এই কোঠাটো। তেওঁলোকৰ নিশ্চয় এক ভাল পদক্ষেপ এটা। আমি কথা পাতিম, শিক্ষকসকল আছে ইয়াতে। বাইদেউ অকণমান আগবাঢ়ি আহিব। আপোনালোকে যিটো প্ৰচেষ্টা হাতত লৈছে শিশুসকলক এই সম্পদসমূহৰ সৈতে, হেৰাই যাব ধৰা সম্পদসমূহৰ সৈতে চিনাকি কৰাই দিছে, কি ক'ব? হয়, আমি চিনাকি কৰাই দিছোঁ। তেওঁলোকে যিবিলাক নজনা কথা, ম'হৰ গাড়ী দেখাই নাই তেওঁলোকে। হয়, ম'হৰ গাড়ী কি বস্তু বুলি সুধিলে সিহঁতে নাজানে, আমি দেখাই নাই বুলি কয়। সেইকাৰণে আমি ঘৰে ঘৰে গৈ এইবিলাক বস্তু সংগ্ৰহ কৰি ইয়াতে ৰখা হৈছে। ঘানি ধৰি অপেৰা পাত্ৰ এটাও দেখা পাইছোঁ। হয়, আছে। কি বুলি কয়? সেইটো আমাৰ মাহঁতৰ কোৱা শুনিছোঁ, সেইটো বোলে নাম নেউলা বুলি কৈছিল। নেউলা, হয়। সৰিয়হ পেৰে, সৰিয়হ পেৰে। আগৰ মানুহবিলাকে সৰিয়হৰ খেতি কৰিছিল, তাত তেল পেৰিছিল। হয়, তেল পেৰিছিল, মেচিনৰ ব্যৱস্থা নাছিল, ঘৰতে তেল পেৰিছিল। এতিয়া ল'ৰা ছোৱালীবোৰক সেইবোৰ চিনাকি কৰাই, হয়, চিনাকি কৰাই দিছোঁ। তেওঁলোকে জানে। এক সুন্দৰ পদক্ষেপ নিশ্চয়। এই চিপাঝাৰৰ চকিয়াপাৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষকসকলে মিলি এনেদৰে এটা যাদুঘৰৰ ব্যৱস্থা কৰিছে, য'ত সমাজ জীৱনৰ পৰা আঁতৰি যোৱা লোক সংস্কৃতিৰ কিছু সম্পদ সংৰক্ষণ কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।